নেৰানেপেৰা বৰষুণ বিপদ নামিছে মহানগৰবাসীলৈ এফালে কৃত্ৰিম বান আনফালে ভূমিস্খলন মহানগৰীৰ বৰাগাঁৱত অঘটন বৰাগাঁৱৰ নিজৰাপাৰত খহি পৰিল ঘৰৰ তলৰ অংশ হৃদয়ানন্দ কলিতা নামৰ লোকজনৰ ঘৰৰ পাকঘৰৰ তলৰ অংশ খহি পৰাত লাগিল হাহাকাৰ নিজৰাবাৰত নৱনিৰ্মিত এটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে পাকঘৰৰ অংশ হতি থৈ দেখুৱাব যে ইয়াৰে দেৱালসমূহ খহি গৈছে লগতে ভিতৰত থকা ফ্ৰিজ ওভেন যিসমূহ যাৱতীয় সামগ্ৰী থাকে সকলোখিনি ধ্বংসস্তূপত পৰিণত হৈছে প্ৰপাৰ ড্ৰেনেজ সিস্টেম নথকাৰ কাৰণে আজি আমাৰ এনেকুৱা ভুক্তভোগী হ'ল প্ৰায় ৮-৯ লাখ টকাৰ প্ৰপাৰ্টি মোৰ পানীত যা গ'ল প্ৰায় কিচেনৰ গোটেই গেছ চিলিণ্ডাৰ ডাইনিং টেবুলৰ চেয়াৰ চকীও ভাঙি গ'ল ফ্ৰিজ ওভেন আৰু যিখিনি যাৱতীয় কিচেনৰ দৰকাৰী বস্তু আছিল সেইখিনি হোৱা গোটেই পানীত উঠি গ'ল কথম্পি প্ৰাণ ৰক্ষা পৰিল পৰিয়ালটোৰ এনেদৰে নেৰানেপেৰা বৰষুণ দি থাকিলে যিকোনো মুহূৰ্তত খহি পৰিব পাৰে ঘৰটো গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ উল্লেখযোগ্য যে বিগত ৪৮ ঘণ্টাত অসমৰ ভিতৰত গুৱাহাটীত সৰ্বাধিক ১১ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে উৎপল হালৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট